গুগল মেপত অসমৰ ভূমিক অৰুণাচলৰ ভূমি হিচাপে প্ৰদৰ্শন ঘটনাক লৈ ধেমাজিত প্ৰতিক্ৰিয়া দল সংগঠন স্থানীয় ৰাইজৰ সীমান্তৰ প্ৰায় 19 কিলোমিটাৰ অসম ভূমিক অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে ৰুকছিন চেক গেটৰ পৰা ঐৰাম ঘাটলৈ দেখুওৱা হৈছে অৰুণাচলৰ বুলি সীমান্তৰ পৰা অসমলৈ থকা প্ৰায় 200 মিটাৰ ভূমিও দেখুৱাইছে অৰুণাচলৰ বুলি জুনাই ৰাজচক্ৰৰ এখন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে কেমি গাঁওখন সম্পূৰ্ণৰূপে অৰুণাচলৰ হিচাপে দেখুৱাইছে গুগল মেপত ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী AJYCP পুনৰ এবাৰ ক'ব বিচাৰিছো এই মেপখন চাও গুগল মেপ এই গুগল মেপত অসমৰ ভূমিক অৰুণাচলৰ ভূমি হিচাপে ইয়াত প্ৰদৰ্শন কৰা হৈছে ঘটনাক লৈ ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠন স্থানীয় ৰাইজে সীমান্তৰ প্ৰায় 19 কিলোমিটাৰ অসম ভূমিক অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে ৰুকছিন চেক গেটৰ পৰা ঐৰাম ঘাটলৈ দেখুওৱা হৈছে অৰুণাচলৰ বুলি সীমান্তৰ পৰা অসমলৈ থকা প্ৰায় 200 মিটাৰ ভূমিও অৰুণাচলৰ বুলিয়ে এই মেপখনত দেখুওৱা হৈছে জুনাই ৰাজচক্ৰৰ এখন গাঁও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে কেমি গাঁওখন সম্পূৰ্ণৰূপে অৰুণাচলৰ হিচাপে দেখুৱাইছে এখন মেপত ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে AJYCP অৰুণাচল প্ৰশাসনে বা অৰুণাচল চৰকাৰখনে এই বৃহত্তৰ বৰ অসমীয়া জাতিটোক ডাৰে মাৰিব নোৱাৰিলেও কিন্তু গাধীৰে মৰা এটা ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হৈছে আপুনি চাওক সম্পূৰ্ণ আমি জানো যে ৰুকছিন গেটৰ পৰা আপোনাৰ এইটো উৰিয়াম ঘাটলৈকে যিটো 515 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ সোঁচাইডে সম্পূৰ্ণ জুনাই ৰাজচক্ৰৰ অন্তৰ্গত অসম জুনাই আপোনাৰ সমজিলাৰ অন্তৰ্গত অঞ্চল হয় তাৰ পাছতো গুগল মেপত ইয়াত সম্পূৰ্ণ হেতু অৰুণাচলৰ মাটি বুলি দেখুওৱা গৈছে আপোনাৰ কেমিজেলেম যিখন গাঁওখন এখন সম্পূৰ্ণ অসমৰ পটভূমিত থকা জুনাই ৰাজচক্ৰৰ অন্তৰ্গত এখন গাঁও ৰাজগাঁও তাৰ পাছত সেই কেমিজেলেম গাঁওখনক আপোনাৰ জুনাই গাঁও হিচাপে দেখুওৱা গৈছে গতিকে এতিয়া অৰুণাচল প্ৰশাসন তথা অৰুণাচল চৰকাৰখনে যিহেতু অসমৰ যথেষ্ট মাটি তেওঁলোকৰ অৰুণাচল চৰকাৰৰ বুলি গুগল মেপত সন্নিৱিষ্ট কৰিছে গতিকে অসম চৰকাৰে অন্ততঃ একো নহ'লেও অৰুণাচল চৰকাৰৰ লগত তাৰ উপৰিও অৰুণাচলৰ অন্তৰ্গত যিবিলাক পেৰেণ্টছ অৰ্গেনাইজেশ্যনছ আছে অসমৰ যিবিলাক পেৰেণ্টছ অৰ্গেনাইজেশ্যনছ আছে সকলোৰে লগত বহি পেলাই অন্ততঃ এটা আলোচনা শান্তি আলোচনা কৰি ইয়াৰ এটা সঠিক মেপ নিৰূপণ কৰিব লাগে কাৰণ বৰ্তমান সময়ত লোকপিয়ল চলি আছে ভাৰত চৰকাৰে যিহেতু লোকপিয়লৰ জৰিয়তে ইয়াৰ অসমৰ মাটিকালিৰ পৰা আৰম্ভ কৰি জনবিন্যাসলৈকে গোটেইখিনি পটভূমি যিহেতু এই লোকপিয়লত গোটেই বস্তুটো স্পষ্টীকৰণ এটা তথ্য দাঙি ধৰিব গতিকে এই সময়ত অন্ততঃ এই বিষয়খিনি স্পষ্টীকৰণ হোৱাটো আমি বিচাৰোঁ যে গুগল মেপত অসমৰ বিভিন্ন অঞ্চল আনকি প্ৰভাৱ অভয়াৰণ্যৰ 515 নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁ চাইডে সেইখিনি ৰূপসিং আছে সেই জেগাডোখৰ যিহেতু অসমৰ বুলি জানে জুনাই সমজিলা হিচাপে স্বীকৃত তাৰ পাছত তেখেতলোকে সেইখিনি তেওঁলোকৰ নিজৰ মাটি বুলি ডিমাণ্ড কৰিছে ই সঁচাকৈ দুৰ্ভাগ্যজনক সেইকাৰণে অসম চৰকাৰক আমি কঠোৰ ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ যাতে এই গুগল মেপৰ যি কথা ওলাইছে বা গুগল মেপত তেওঁলোকে অসমৰ মাটি যি দাবী জনাইছে সেইখিনি কিন্তু ভাৰত চৰকাৰক কৈ বা গুগল কৰ্তৃপক্ষক কৈ শীঘ্ৰে কটোৱাৰ ব্যৱস্থা কৰক অন্যথা আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে ৰাজপথত নামিবলৈ বাধ্য হ'ম ফোন যোগে সংযুক্ত মন বিকাশ AJYCPৰ দাবী গুগল মেপখনত থকা কথাবোৰ সঁচাকৈ যথেষ্ট চিন্তনীয় বিষয় আপোনাৰ পৰা জানি মন বিকাশ হয় পাপৰি অতি উদ্বেগজনক যে বিশেষকৈ গোগামুখ মিংমাং বদৰি হিমে আৰু বদৰিৰ মাজত যি আচলতে অৰুণাচলীয়ে গুলী চালনা কৰা ঘটনাৰ 15টা দিন উকলিল আজিলৈকে কিন্তু এজনো গ্ৰেপ্তাৰ নহ'ল সমান্তৰালভাৱে গুগল মেপৰ বিশেষকৈ অৰুণাচলৰ ভূমি বুলি যিসমূহ আচলতে জুনাই বিশেষ সমজিলাৰ যিসমূহ গাঁও দেখুওৱা হৈছে সেই গাঁওসমূহ বিশেষকৈ কেমি গাঁওখনত যদি আমি উদাহৰণ হিচাপে চাওঁ কেমি গাঁওখন সম্পূৰ্ণ জুনাই ৰাজচক্ৰৰ অন্তৰ্গত এখন গাঁও সেই গাঁওখনত আচলতে লোকসকলক বা সেই বাসিন্দাসকলক এতিয়া বৰ্তমান অৰুণাচলৰ ভূখণ্ডৰ ভিতৰত ধৰা হৈছে যদিহে যিহেতু বৰ্তমান ভাৰত চৰকাৰে লোকপিয়ল চলাই আছে আৰু লোকপিয়লত যিহেতু সম্পূৰ্ণ এই তথ্যসমূহ সন্নিৱিষ্ট হ'ব এনেস্থলত পবা যি সংৰক্ষিত বৰ্ষাৰণ্য আছে পবা সংৰক্ষিত বৰ্ষাৰণ্যক যিহেতু অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ বিভিন্ন সময়ত অসমৰ দল সংগঠনে দাবী জনাই আহিছে ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী আচলতে সৰ্বানন্দ সোণোৱালেও এইখনক আচলতে অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ কথা তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু আজি পৰ্যন্ত সেয়া নহ'ল কিন্তু 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোঁপাৰে যিসমূহ অংশ আছে বিশেষকৈ জুনাই ৰুকছিনৰ গেটৰ পৰা যি ঐৰাম ঘাটলৈকে সেই অংশসমূহ প্ৰায় 200 মিটাৰ ভিতৰলৈকে বিশেষকৈ অসমৰ ভূমি আৰু অসম চৰকাৰে সেয়া ৰাজহ পায় বা অসমৰ ৰাজহ পায় তেনেস্থলত সেই অঞ্চলসমূহ বিশেষকৈ অৰুণাচলৰ মেপত সংলগ্ন কৰাক লৈ ভৱিষ্যতৰ যে
আহুকলীয়া পৰিৱেশৰ সৃষ্টি হ'ব সেয়া কিন্তু নুই কৰিব নোৱাৰি আৰু সময় থাকোঁতে যদি ৰাজ্য চৰকাৰে তৎপৰতাৰে গ্ৰহণ কৰি অৰুণাচলৰ লগত আচলতে দ্বৈতভাৱে যিটোলৈকে বৈঠক অনুষ্ঠিত কৰি বা অসমৰ জাতীয় জলসংগঠনৰ আলাপ আলোচনাৰ জৰিয়তে যদি এই বিষয়ে যি সমস্যা সমাধান নকৰে তেনেহ'লে আগন্তুক দিনত যিহেতু সেই যিসমূহ গাঁও বৰ্তমান অৰুণাচলৰ বুলি মেপত দেখুওৱা হৈছে সেই ভৱিষ্যতৰ দিনত কিন্তু সেই পৰিস্থিতি কিন্তু যথেষ্ট এটা বিতৰ্ক হ'ব পাৰে কাৰণ এই লোকপিয়লত যিসমূহ তথ্য সন্নিৱিষ্ট হ'ব বা মেপত যিসমূহ কথা সন্নিৱিষ্ট হৈছে সেই পৰৱৰ্তী দিনত যিটো গুগল কৰ্তৃপক্ষই যিহেতু এটা গুগল কৰ্তৃপক্ষৰ মতত এটা ভুল আমি আঙুলিয়াব পাৰোঁ কাৰণ গুগল কৰ্তৃপক্ষই যেতিয়া এইসমূহ অঞ্চল বা তেওঁলোকৰ নিজৰ যেতিয়া ছাৰ্ভে আৰম্ভ কৰিছিল সেই ছাৰ্ভে আৰম্ভ কৰাৰ সময়ত ৰাজ্য চৰকাৰ বিশেষকৈ ধেমাজি জিলা প্ৰশাসনৰ সৈতে তেওঁলোকে সহযোগিতা কৰিব লাগিছিল বা ধেমাজি জিলাৰ যিহেতু আমি বিবাদমান বুলি কওঁ বা বিভিন্ন অসমৰ ভূমি হোৱা স্বত্তেও যদি অৰুণাচলৰ বুলি যদি তেওঁলোকে যদি দেখুওৱা হয় তেনেহ'লে কিন্তু গুগল কৰ্তৃপক্ষই এই ক্ষেত্ৰত আচলতে আইনীভাৱে তেওঁলোকে জগৰীয়া কাৰণ গুগল কৰ্তৃপক্ষই ধেমাজি জিলা প্ৰশাসনক বা অসম ৰাজ্য চৰকাৰক তেওঁলোকে অনুমতি প্ৰদান লৈছিল নেকি কাৰণ যিটো সীমান্ত অঞ্চলত কোনোসমূহ গাঁও কেনেধৰণে তেওঁলোকে গাঁওসমূহ আচলতে সন্নিৱিষ্ট কৰিব সেই কথা কিন্তু তেওঁলোকে ৰাজ্য চৰকাৰৰ আচলতে গৃহ বিভাগৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন আছিল পাপৰি মন বিকাশ এনেও এতিয়া অৰুণাচল সীমান্ত অসম সীমান্তক লৈ বিভিন্ন সীমান্তত আমি যোৱা কেইটামান দিনতো যথেষ্টখিনি পৰিস্থিতি আমি অপ্ৰীতিকৰ দেখিবলৈ পালোঁ গতিকে এই কথাবিলাকে আকৌ এবাৰ তেনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ কৰাৰ সম্ভাৱনা থাকিব নিশ্চিতকৈ কাৰণ এনেধৰণৰ পৰিস্থিতি হ'লে কাৰণ কেমি গাঁওখন সম্পূৰ্ণ জোনাই ৰাজস্বকৰ গাঁও পাপৰি আমি পুনৰবাৰ দোহাৰিছোঁ যে কেমি গাঁওখন ধেমাজি জিলাৰ জোনাই সমজিলাৰ জোনাই ৰাজস্বকৰ এখন সম্পূৰ্ণ ৰাজহ গাঁও আৰু সেই ৰাজহ গাঁওখন থকা ৰাজহ গাঁওখনক যদি অৰুণাচল বুলি দেখুওৱা হয় তেনেস্থলত অৰুণাচলৰ বা বিশেষকৈ অৰুণাচলৰ লোকসকলে সেয়া দাবী কৰিব কিন্তু সমান্তৰভাৱে ইয়াত যিসকল বাসিন্দা বিশেষকৈ অসমৰ যিসকল বাসিন্দা ধেমাজি জোনাই সেই কেমি গাঁওখনৰ বাসিন্দাসকলে পৰৱৰ্তী দিনত প্ৰয়োজন হ'লে যেতিয়া আচলতে ছেটেলাইট মেপ দৰকাৰ হ'ব তেনেস্থলত সেই মাটি বাৰী যেতিয়া তেওঁলোকে নামজাৰি কৰা বা বিভিন্ন কামত তেওঁলোকৰ প্ৰয়োজন হ'ব তেনে সময়ত কিন্তু সেই ছেটেলাইট মেপত তেওঁলোকে সেই যেতিয়া অৰুণাচলৰ অংশ বুলি দেখুৱাব তেতিয়া কিন্তু মাটি হস্তান্তৰ প্ৰক্ৰিয়া বা অন্যান্য কামত কিন্তু তেওঁলোকৰ যথেষ্ট এটা আচলতে আহুকলীয়া পৰিৱেশৰ সৃষ্টি হ'ব আৰু যাক লৈ ভৱিষ্যত দিনত তেওঁলোকে এই নিজৰ ভূখণ্ড হয়তো হেৰুৱাবলগীয়া এটা অৱস্থা হ'ব পাৰে আৰু পৰৱৰ্তী সময়ত হয়তো এনেধৰণৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে যে অৰুণাচলৰ ভূমি বুলি কৈ তেওঁলোকে যদি এনেধৰণে সীমান্ত অঞ্চলসমূহত যদি তেওঁলোকে নিজৰ দখল দিব খোজে তেনেহ'লে কিন্তু এই ৰাইজৰ মাজত এই এনেধৰণৰ আচলতে অনাহত পৰিস্থিতি হয়তো সৃষ্টি হ'ব পাৰে পাপৰি ধন্যবাদ মন বিকাশ